আমি যাদুঘৰ ধনক আমি গুৱাহাটীৰ পৰা আপোনালোকৰ মাজত তেওঁক আমি আহিবৰ বাবে অনুৰোধ জনাইছো। যাদুঘৰ ধন আৰু যাদুঘৰ প্ৰাঞ্জল আপোনাৰ মাজত থাকে। আৰু এজন সংবাদ মাধ্যমত খলকনি সৃষ্টি কৰা এজন বিশেষ ব্যক্তি, সকলোৱে আপোনালোকে টিভিত দেখে, বাতৰিত দেখে। আমি উৎপল বৰা, বন্ধু উৎপল বৰাকো আৰু আপোনাক প্লিজ আপোনালোকে এখন খালী কৰি দিয়ক। উদ্যোক্তাসকল আছে, আপোনালোকে সহযোগ কৰক না, আপোনালোকে সহযোগ কৰক, নহ'লে পাৰে আপোনালোকে উদ্যোক্তাসকলে হৈ দিয়ক না। আপোনালোকে আঁতৰি দিয়ক না, এওঁলোকক আশীৰ্বাদ দিব, এওঁলোকক মৰম দিব, সকলো মৰম দিয়ক, সকলো হাত কৰি দিয়ক। কি কম আৰু মানে এনেকুৱা লাগিছে সেইটো আৰু মই মানে ভাষা মই প্ৰকাশ কৰিব নোৱাৰো। কাৰণ আজি শিৱসাগৰৰ ৰাইজে মোক ইমান মৰম চেনেহ দিলে, চাৰিওফালে মই ঘূৰিলো, মই গমেই নাপাইছো মই ক'ত আহিছো, এনেকুৱা পৰিৱেশ। গতিকে মই বহুত ধন্যবাদ জনাইছো ৰংপুৰ শিৱসাগৰৰ ৰংপুৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছো, যিহেতু মই কোকৰাঝাৰৰ পৰা আজি শিৱসাগৰত মাতিছে। ইয়াৰ কাৰণে আমি যে সকলোৱে আমাক মৰম চেনেহ দিছে, ইয়াৰ কাৰণে মই কৃতজ্ঞ আৰু ধন্যবাদ জনাইছোঁ তেখেতে। যে চুগেলি আচলতে মানুহে জানিব বিচাৰিছে চুগেলি আচলতে কোন হয়। চুগেলি আল্লাহ একফালে মোক দিছে, আনফালে মোক দিয়া নাই, এইটো মোৰ কিন্তু মোৰ ঘৰ বাৰী নাথাকিব পাৰে, কিন্তু চুগেলি এটাই কি যিটো আল্লাহ মোক দিছে এই সম্পদ কোনেও কাঢ়ি ল'ব নোৱাৰে। গতিকে বহুত ভাল লাগিছে মই ইয়াতে আহি, গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজক। কেনেকুৱা লাগিব চাওঁ, মই খেলিবৰ কাৰণে ভাল লাগিব, যিহেতু মই কেতিয়াও খেলা নাই, গতিকে ফিল্ডত এতিয়া মাতিছে, এবাৰ চাম। আগতে আহিছিলোঁ, কিন্তু আমি প্ৰগ্ৰামৰ অনুষ্ঠানত মই অংশগ্ৰহণ কৰা নাই, আজি প্ৰথমতে অংশগ্ৰহণ কৰিলোঁ শিৱসাগৰত। হয়, মই অংশগ্ৰহণ কৰিম। মনত থাকিব যে মই ৰংপুৰ ৰাইজে মোক মৰম চেনেহ দিছে। এটা কথাই সদায় আপোনালোকে আগুৱাই যাব লাগে যে আমি ভৱিষ্যতত কি কৰিম, ভৱিষ্যত পৰিকল্পনাটো চিন্তা কৰিব লাগে। আজি ইয়াত আমি আহিছো, আজি যাম, কিন্তু আমাৰ এটাই লক্ষ্য থাকিব যে আমি তাত গৈছিলো। এই চিনৰ কথা হ'লেও মই যিমান দিন জীয়াই থাকিম মনত থাকিব। মই যেতিয়া পঢ়া শুনা কৰিছিলো, আপোনালোকে জানে যে চুগেলি ইমান সাকচেছ হ'ল বা পপুলাৰ হ'ল, কাৰণটো কি? যেতিয়া মই ৰাস্তাত পঢ়িছিলোঁ, মোৰ নাম কিন্তু চুগেলি নহয়, মিলন জয়, কিন্তু মই নামটো সলনি কৰিছোঁ। মই ৰাভাঘৰৰ মানুহ হৈছিলোঁ, ৰাস্তাত থাকি পঢ়া শুনা কৰিছিলোঁ। মোক ঠাট্টা মস্কৰি জনে যি ভাবি লৈছিলে, এজনে মোক বেয়াকৈ অপমান কৰিছিলে, তেতিয়া মই শপত খাই কৈছিলোঁ যে আজি আপোনালোকক হাজাৰ হাজাৰ মানুহ চাবলৈ আহিছে, মই আৰু আপোনালোকৰ তাত কেতিয়াও নাহো। চুগেলিত হাজাৰ হাজাৰ মানুহ আগুৱাই ল'ব, এনেকুৱা দিন এদিনলৈ আহিব। আজি মই সেইটোৱে গৌৰৱ, যিজনে মোক অপমান কৰিছে তাতকৈ চুগেলিক বেছি মানুহে মৰম কৰে। আজি জনে মোক কিমান বদনাম কৰাৰ কাৰণে কিমান ষড়যন্ত্ৰ কৰিছে, কিন্তু চুগেলিৰ যি স্মৃতি, চুগেলিক যি মৰম চেনেহ, সেইটো কোনেও ছিঙিব নোৱাৰে। আল্লাহ যিখিনি দিয়ে আৰু ক্ষমতা নাই সেইখিনি ছিঙি ল'বলৈ। গতিকে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ আছে। আমি এটাই কৈছোঁ, মানুহে কিছুমানে চিন্তা কৰে পোচাক ধুনীয়াকৈ ড্ৰেছ পিন্ধি দেখাত দেখা যায় যে কিমান লেখা পঢ়া গৈছে, কিমান সুন্দৰ। আপোনাৰ এটা কথা মনত ৰাখো, that dress not man, a man perfect, that type of man
পইচা হ'ল মানুহৰ পৰিচয় নহয়, ব্যৱহাৰিক পৰিচয়। গতিকে আজি যে এই খেলখন পাতিছে, জিকা হাৰাটো ডাঙৰ কথা নহয়। আজি এই খেলখন ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰো, তাৰ কাৰণে আমাৰ চিন্তা। আমি বেলেগ খেল খেলিব পাৰো, ৰংঘৰত যাতে আমাৰ টীম যেনেকৈ আগ্ৰহী, যেনেকৈ আপোনালোকে খেলখন পাতিছে, এই খেলখন আগুৱাই যাওক। আমি সেইটোৱে বিচাৰিছো যে আমি হাৰিছো, আমি দুখ পাম, সেইটো নহয়। মনত দুখ চিপা দি হলেও খেলখন আগুৱাই লৈ যাব লাগিব। তেতিয়াহে আমি গৌৰৱ অনুভৱ কৰিম। যেতিয়া আমি বাহিৰত খেলিবলৈ যাওঁ, ৰংঘৰৰ টিমৰ কাৰণে সকলোৱে মানুহে চাই থাকিব। হয়, ৰংঘৰত এনেকুৱা টিম ওলাইছে যি টিমকে সকলোৱে চাব বিচাৰিছে, কাৰণ আমি আগুৱাই যাবলৈ বিচাৰিছো। ৰাতি হৈছে বহুত, ক'বলগীয়া বহুত আছিলে, গতিকে আমি ভালকৈ সুন্দৰকৈ খেলিব লাগে। সেইটোৱে আমি বিচাৰো, যাতে আমাৰ এইখন টিম ৰাষ্ট্ৰীয় পৰ্যায় লৈ যাব লাগে। আমি সেইটো জনাইছো, যাতে ভালকৈ খেলিব লাগে। আৰু আমি যদি আল্লাই জীয়াই ৰাখে, ভৱিষ্যত আকৌ আমি আহিম বুলি আশা আছে, আৰু গোৱা কিবাত আপোনালোক কৰিব। গতিকে আমি আকৌ আহিম বুলি এইখিনিতে আমি কিবা ভুলটো আপোনালোকে ক্ষমা কৰিব ঘৰুৱা বাইটি হিচাপে। থেংক ইউ অল দ্য পিপল, ৰংপুৰ অল দ্য পিপল। থেংক ইউ। আপোনালোকৰ মনবোৰ বহল কৰক। মনবোৰ কিছু লোকৰ ঠেক বুলি এইবাবেই ক'ম, বিভিন্ন সময়ত দেখি আহিছোঁ দেই। আজিকালি নামঘৰৰ বাবে যদি বৰঙণি বিচাৰি যায়, মই এইটো একেবাৰে প্ৰমাণ পোৱা এটা কথা ক'ম। মই চকুৰ আগত দেখা এটা উদাহৰণ আপোনালোকক ক'ম। মই এখন গাঁৱত দেখিছিলোঁ, সেয়া কাষতে এটা অট্টালিকা, কাষতে এটা জুপুৰিটোৰ সেই ব্যক্তিগৰাকীৰ ঘৰলৈ গৈছে যে আমি নামঘৰৰ বাবে কিবা এটা বিচাৰি আহিছোঁ, দিয়কচোন। ভিতৰত থকা ৰুমালখনেৰে বান্ধি থোৱা টকা 100 টকা এটা উলিয়াই আনি দিছে। বোলে আমাৰ হাতত এইটোৱে আছিল কৃষ্ণ, যে আমি প্ৰভুৰ চৰণলৈ আগবঢ়াইছোঁ, ৰাইজৰ সেৱাৰ বাবে আমি এই 100 টকাটোৱে আগবঢ়াইছোঁ। তাৰ পাছত অট্টালিকাটোত সোমোৱাৰ লগে লগে অট্টালিকাটোৰ পৰা বহুত দেৰি কলিং বেল বজোৱাৰ পিছত মহিলাগৰাকী ওলাই আহি কৈছে, অ' আপোনালোকে ডনেশ্যন বিচাৰি আহিছিল ন? আমাৰেও নাই নহয়, আহিলে আহিব দেই, এনেকৈ ক'লে। তাৰপাছত তেওঁলোকে ক'লে, হ'ব দিয়ক, আৰু এখেতৰ বাপ নাই, আমি এই পিছতে আহিম নহ'লে। এই ৰ'ব আপোনালোকে এখন নামঘৰৰ বাবে আহিছে নহয়, বেয়া পাব, ৰ'ব দিওঁ। ভিতৰৰ পৰা কি কৰিছে, ফটা 20 টকা এটা উলিয়াই আনি দিছে। এইটো চলিব দিয়ক, ফটা 20 টকাটোকে ভাজ লগাই দিছে। সেয়া মন। আপুনি যিমানেই ডাঙৰ অট্টালিকা নবনাওক, আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই যি নকৰক, আপোনাৰ এই মনটো যদি বহল নহয়, কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই, নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই, লাভ নাই। আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5000 টকা দি আপুনি খাব পাৰে। ৰাইজৰ সৈতে বহি কিন্তু আপুনি যিভাগ খিচিৰি খাব, ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ যিভাগ ল'ব, সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে। মই লিখি থৈ যাম ইয়াত, নোৱাৰে। ৰাইজৰ সৈতে একেলগে থকাৰ এটা আমেজ আছে। এই যে 30% পোৱা ছাত্ৰ ছাত্ৰীসকল, আমি আওকাণ কৰোঁ, পাছ কৰিলেহি আমুকৰ ল'ৰাটোৱে যেনে তেনে পাছ কৰিলে, তাৰ ল'ৰাটো ফেইল কৰিলে নহয়, এবাৰ পৰীক্ষাত বৰ বেয়া কৰিলে। দেখিব ষ্টেণ্ড কৰা ল'ৰাটোৰ ঘৰত মিঠাই টোপোলা লৈ পৰিয়ালৰ লোক গৈ আছে, গাঁৱৰ লোক গৈ আছে, কিন্তু কাষতে ফেইল কৰা ঘৰৰ সেই ছাত্ৰগৰাকীৰ ঘৰত মাত লগাবলৈ কোনো যোৱা নাই। কিন্তু যেতিয়া দুদিন পিছত এটা বিপদ হ'ব, যাচোন ধনাৰ পুতেকক মাতি আন, যাচোন ধৰ্মেশ্বৰ পুতেকক মাতি আনি এই বাঁহডাল কাটি দিয়ক। সেই ষ্টেণ্ড কৰি থকা ল'ৰাটো আমেৰিকাৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ নাহে, মনত ৰাখিব। গতিকে ছাত্ৰ ছাত্ৰীক কেতিয়াও এই গুণগত মানদণ্ডৰ ওপৰত তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰক, আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। কেতিয়াও এই মাৰ্কশ্বিটখনক লৈ অমুকে ইমান নম্বৰ পাইছে, এইটো পুৰস্কাৰ পাইছে, এইটো আসন পাইছে, সেই আসনক লৈ মানুহক কেতিয়াও তুলনা নকৰিব। আপোনাৰ সন্তানে যিটো কৰিছে সেয়া আনে কৰিব নোৱাৰিবও পাৰে। গতিকে গাঁওখনত যে থাকে এই কলা সংস্কৃতি ধৰি ৰখা যিসকল লোক, সেইসকলে বৰ উচ্চ ডিগ্ৰীধাৰী নহ'ল বুলিয়ে আপুনি অনুষ্ঠানৰ পৰা আঁতৰাই নাৰাখিব। আপুনি ৰাস পাতিৰ সম্বৰ্ধনা জনাইছে, APS এগৰাকীক মাতি আনিছে, কিন্তু গাঁওখনত এইবাৰ এই 30 গৰাকী ফেইল কৰা ল'ৰা ছোৱালীক যিগৰাকীয়ে পঢ়ুৱাই আছিল, তেওঁ কিন্তু গামোচা এখন দিবলৈও কাৰো সময় নাই। গতিকে এই পৰিৱেশটো আপোনালোকে সৃষ্টি নকৰাব, অন্ততঃ সেয়া আপোনালোকৰ পৰা কামনা কৰিছোঁ। জানো আপোনালোকৰ পৰিৱেশটো খুব সুন্দৰ। এটা খুব ভাল লগা কথা ক'লে, মই অকণমান সেইখিনি সময়তে চাহ খাই থাকোঁতে এষাৰ কথা কৈছিল এগৰাকী বাপে, যিটো সময়ত অসমত এটা নামঘৰ 3খন খেল একেলগে অনুষ্ঠান কৰিব নোৱাৰে, ক'ৰবাত 7টা নামঘৰ 4খন খেল নোৱাৰে, আমুক খেলৰ তেওঁ অমুক খেলৰ, তেওঁ অমুক সংঘ, তেওঁ তমুক সংঘৰ, কোনো কাৰো ফালে নাহে। গুৰু জয়ন্তী আগবেলা কোনোবাই পাতিছে, পিছবেলা কোনোবাই পাতিছে, কাৰোবাৰ বিয়া আগবেলা কোনোবাই গৈছে, পিছবেলা কোনোবাই গৈছে। কি হৈছে, ছোৱালীগৰাকী যদি বিয়া
আপুনি সেই অনুষ্ঠানটোত অকণমান সহায় কৰক, মানুহ হিচাপে সহায় কৰক। আপুনি আপোনাৰ সেই অনুষ্ঠানটোৰ খাতিৰত গৈ সেই মানুহঘৰক এঘৰীয়া কৰিব নালাগে। এই যে আমাৰ মনত যে ধাৰণাবোৰ থাকে, এই যে আমাৰ মিলনবোৰ যে নহয়, এটা নামঘৰ আমি কিয় গাঁওখনৰ ভিতৰত সাজিব নোৱাৰোঁ? 3টা নামঘৰ কিয় লাগে? 3খন খেল কিয় লাগে আমাক? এই যে কথাবোৰ, এই কথাবোৰ এখন ওলোটা ছবি মই ইয়াত দেখিবলৈ পালোঁ যে 21টা নামঘৰ একেলগে মিলি গুৰু জয়ন্তী পাতিছে। কৃতজ্ঞতা জনাইছোঁ আপোনালোকক। একেলগে 21খন নামঘৰৰ লোক মিলি এইবাৰ গুৰু জয়ন্তী পাতিব, প্ৰতি বছৰে পাতি আহিছে বুলি শুনিছোঁ। গতিকে এই কথাটোৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আপোনালোক প্ৰতিগৰাকী সদায় ভালে থাকক, প্ৰভু ভগৱন্তৰ ওচৰত সেয়াই কামনা কৰিম। প্ৰতিগৰাকী কুশলে থাকক, তেৰা ভালে থাকক, তেতিয়া আমি সকলো ভালে থাকিম। সকলো এই জীৱশ্ৰেষ্ঠ হৈ যে মনুষ্যৰ জনম আমি গ্ৰহণ কৰিছোঁ, গতিকে ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য সেয়া আপোনালোকে সফল কৰক। শাক খোৱা ভাত খোৱা কথা চলি থাকিব, মানুহ আহিব মানুহ যাব, কিন্তু এইখন সমাজত আপুনি জীয়াই থাকি যদি 10জনৰ ভাল কৰিব পাৰিছে তেন্তে আপোনাৰ জীৱন সাৰ্থক। গতিকে আপোনাসৱৰ শ্ৰীচৰণত আকৌ সেৱা জনাইছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ সেৱা জনাই, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱলৈ সেৱা জনাই মোক ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। কথাখিনি কওঁতে খৰকৈ কোৱাৰ বাবে অকণমান ভুল হ'ব পাৰে, কথাখিনি সামৰণি মাৰিব বিচাৰিছোঁ, কাৰণ খুব সুন্দৰ এভাগী প্ৰদৰ্শন আছে, নাটভাগী চাব লাগিব। মই অকণমান সময় লৈ আহিছোঁ, সেইদিনা বৰ দৌৰাদৌৰি হ'ল দুলীয়াজনৰ পৰা যাওঁতে। গতিকে আজি অকণমান অন্ততঃ সময় লৈ আহিছোঁ যে ইমান পবিত্ৰ এই অনুষ্ঠানটিত মই অন্ততঃ অকণমান দেৰিলৈকে থাকিম আপোনালোকৰ লগত, আৰু বা ক'ত এনেকৈ থাকিবলৈ সুযোগ পাওঁ। গতিকে এই সুযোগখিনি মই এৰিব নিবিচাৰিম, আপোনালোকৰ সৈতে একেলগে সেই নাটভাগী উপভোগ কৰিম। আৰু এই অনুষ্ঠানটিৰ সৈতে জড়িত প্ৰতিগৰাকীক মই কৃতজ্ঞতা জনাইছোঁ। এনেধৰণৰ প্ৰশিক্ষণ অসমৰ বিভিন্ন প্ৰান্তত হওক, আপোনালোক সেইসকলৰ আদৰ্শ হৈ ৰওক, মই তাৰেই কামনা কৰিছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একোপাই, যিমতে সেৱাটো ৰহিব কৰোণা, কৰিতে হৰি জোৱাই, কৰিতে হৰি জোৰাই। কৃষ্ণ।